এক ঐতিহাসিক দিন সমগ্ৰ প্ৰশাসনিক ব্যৱস্থাটোক জনগণৰ ওচৰ চপাই নিয়াৰ মানসেৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ নিজে যোৱা 23 চনৰ কেবিনেটতে সিদ্ধান্ত লোৱা আছিল প্ৰায় 79খন এনেধৰণে ডিষ্ট্ৰিক্ট সাব ডিষ্ট্ৰিক্ট প্ৰথমে কনসেপ্টটো আছিল এতিয়া আমি ডিষ্ট্ৰিক্ট হিচাপে সমষ্টি এলেকাটোৱে ডিষ্ট্ৰিক্ট হ'ব গতিকে আমি আজি 39খন 4 আৰু 5 তাৰিখে আমাৰ এই ডিষ্ট্ৰিক্ট আমি উদ্বোধন কৰা হ'ব আৰু যেহেতু ডিব্ৰুগড় জিলাৰ মই গাৰ্জন মিনিষ্টাৰ হিচাপে মোক মাননীয় মুখ্যমন্ত্ৰীয়ে দায়িত্ব দিছে আজি মৰাণ বিধানসভাবাসী পূৰ্বৰ এতিয়া খোৱাং সমষ্টিৰ আমাৰ যিটো অস্থায়ী কাৰ্যালয় হ'ব আজি কাৰ্যালয়টো আমি আনুষ্ঠানিকভাৱে উন্মোচন কৰিছোঁ আজি তাৰিখৰ পৰাই যিকেইটা বিভাগ গভৰ্ণমেণ্টে ইয়াতে তেওঁলোকক চলাবৰ কাৰণে দায়িত্ব দিছে এজন অতিৰিক্ত আয়ুক্তৰ সৈতে আজিৰ পৰাই তেখেতে কাৰ্যভাৰ চলাই যাব জনসাধাৰণৰ কাৰণে এই সমষ্টিবাসী ৰাইজৰ কাৰণে গাঁও অঞ্চলৰ ৰাইজৰ কাৰণে এইটো এটা খুব ভাল খবৰ তেওঁলোকে নিচেই ওচৰতে আজি ডিব্ৰুগড়লৈ নোযোৱাকৈ প্ৰায়খিনি কাম ইয়াতে সমাপন কৰিব পাৰিব গতিকে জনগণক একেবাৰে চোতাললৈকে লৈ যোৱা প্ৰশাসনিক ব্যৱস্থাটো আৰু তেওঁলোকক প্ৰশাসনিক সংস্কাৰ দক্ষতা বৃদ্ধিকে আদি কৰি বিভিন্ন ধৰণৰ জনগণৰ চৰকাৰী আঁচনিসমূহ যাতে খুব তেওঁলোকে চিঠাতে পাব পাৰে এই উদ্দেশ্যে এইটো প্ৰশাসনিক হাল সলনি আৰু নতুনকৈ ডিষ্ট্ৰিক্ট এইটো কনচেপ্ট আহি আজি আমি শুভোদ্বোধন কৰিছোঁ সকলো ৰাইজক ধন্যবাদ জনাইছোঁ আপোনালোক সাংবাদিক বন্ধুসকলক যাতে এই নতুন আমাৰ যিটো ডিষ্ট্ৰিক্ট কনচেপ্টে জনসাধাৰণক সকাহ দিয়ক সকলো চৰকাৰী আঁচনি নিয়মমতে আমাৰ কোনো ধৰণৰ দুৰ্নীতি বা কোনো ধৰণৰ অনিয়ম নোহোৱাকৈ নিৰ্দিষ্ট সময়ত যাতে ৰূপায়ণ হয় সেইটো এটা অন্যতম লক্ষ্য আছে গতিকেলৈ কেইটামান বিভাগ আমাৰ মূল বিভাগ কেইটামান ডিষ্ট্ৰিক্ট আমাৰ জিলা আয়ুক্তৰ হাতত থাকিব বাকীখিনি প্ৰায়বিলাক জনসাধাৰণৰ যিখিনি এছেঞ্চিয়েল আজি ৰেচন কাৰ্ডেই হওক TND হওক বিধায়কৰ পুঁজি আনটাইড ফাণ্ড আসাম দৰ্শন এইবিলাক সকলো ইয়াতে এই সমষ্টিটোৰ সকলো কাম ইয়াৰ পৰাই চলিব গতিকে ই সম্পূৰ্ণ জনগণক সুবিধা কৰি দিব আৰু প্ৰশাসনিক হাল সলনি হ'ব বুলি মই আশা ৰাখিছোঁ ধন্যবাদ ভাষা জাননীৰ এইটো এটা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক স্বীকৃতি দিয়াটোত অতিশয় আমি গৌৰৱান্বিত হৈছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত প্ৰধানমন্ত্ৰীক আমি আজি এই আনুষ্ঠানিকভাৱে আমি এই খোৱাঙৰ এই শুভ দিনটোতেই আমি ডিষ্ট্ৰিক্ট ইনোগ্ৰেশ্যনৰ পৰা আমি তেখেতক আমি ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ আমি গৌৰৱী আমি অসমীয়া গতিকে আমাৰ অসমীয়া ভাষাটোক আমি আজি বিশ্ব দৰবাৰত আজি ৰাষ্ট্ৰীয়ভাৱে স্বীকৃতি হৈছে ধ্ৰুপদী ভাষা হিচাপে ক্লাছিকেল লেংগুৱেজ হিচাপে এইটো আমাৰ কাৰণে খুব শুভ কথা হ'ব সকলো ৰাইজৰ এইখিনি ক্ষেত্ৰত আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই স্বীকৃতি আমি নিশ্চয় আমি সকলোৱে আমি তেখেতক কৃতজ্ঞতা জনাব লাগিব মই আনন্দিত হৈছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ক্ষমতাৰ বিকেন্দ্ৰীকৰণ আৰু উন্নয়নৰ সমবিতৰণ এইটো কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেকটো সমষ্টি ভিত্তিত একোখনকৈ সমজিলা সৃষ্টি কৰি একোটাকৈ কাৰ্যালয় ইয়াতে স্থাপন কৰাৰ ব্যৱস্থা কৰিলে ইয়াত সমজিলাৰ এগৰাকীকৈ আয়ুক্ত থাকিব আৰু আমাৰ অভাৰঅল ডিব্ৰুগড় জিলাৰ ভিতৰত এগৰাকী আয়ুক্ত থাকিব আৰু তাৰ পাছৰ পৰ্যায়ত সমজিলাবিলাকতো একোজন উপ আয়ুক্তৰ দৰে ব্যক্তি থাকিব তেখেতলোকে এই অঞ্চলবিলাক চলাব আৰু জিলাৰ যিগৰাকী আয়ুক্ত তেখেতে অভাৰঅল গোটেই জিলাখন তেখেতে নিজৰ নিয়ন্ত্ৰণত ৰাখিব গতিকে এইটো এটা খুব সুন্দৰ ব্যৱস্থা আৰু মই ভাবোঁ যে প্ৰকৃতাৰ্থত ৰাইজৰ সেৱাখিনিক ৰাইজৰ পদূলিলৈ লৈ আহিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সক্ষম হৈছে তাৰ বাবে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ মই আশা ৰাখিছোঁ খোৱাং সমষ্টিবাসী ৰাইজেও এই কাৰ্যালয়টোৰ পৰা খুব সুন্দৰভাৱে সেৱা পাবলৈ সক্ষম হ'ব আৰু ৰাইজৰ বহুখিনি সুবিধা লাভ কৰিব পাৰিব সেইটোৱেই পৰিৱৰ্তন যে আচলতে আমি এই পৰিৱৰ্তনটোকে বিচাৰি আছিলোঁ যে মানুহে দূৰ দূৰণিলৈ এতিয়া আমি খোৱাং চেপনৰ পৰা একদম ডিব্ৰুগড়লৈকে যাব লাগে DC অফিচলৈকে এতিয়া DC অফিচটো আমাৰ ইয়াতেই আহি গ'ল গতিকে একেবাৰে দূৰত্বও কমি গ'ল সময় মানুহৰ বাচিলে পইচা বাচিলে আৰু ওচৰতে কম মানুহক সেৱা দিবলৈ তেখেতলোকে সম্ভৱ হৈ যাব আৰু বিষয়াসকলে কম মানুহৰ ভিতৰত বেছিকৈ ছাৰ্ভিচ দিব পাৰিব গতিকে মই ভাবোঁ কামৰ গতি বাঢ়িব আৰু মানুহে অধিক সুবিধা লাভ কৰিব পাৰিব ইয়াৰ আৰম্ভণি হ'ব আৰু মই ভাবোঁ প্ৰশাসনিক সংস্কাৰৰ ক্ষেত্ৰত এটা ভাল পদক্ষেপ গোটেই অসমৰ ভিতৰত আজি 39টা সমজিলা হ'ব আজি আৰু কাইলৈ মিলাই চ' আমাৰ ডিব্ৰুগড় জিলাত তাৰ ভিতৰত 4টাকৈ সমজিলা আছে আৰু প্ৰথম খোৱাং সমজিলাৰ আজি আমি আৰম্ভণি কৰিম আৰু 5 অক্টোবৰ দিনা আমি আৰু 3টাকৈ সমজিলা কৰিম মই ভাবোঁ যেনেকৈ প্ৰশাসনিক ব্যৱস্থাটো লাহে লাহে আমাৰ পাব্লিকৰ ৰাইজৰ ওচৰলৈকে যাব লাগে আৰু পঞ্চায়ত পৰ্যায়ত যেতিয়া আজিৰ পৰা বহু বছৰ আগতে 93-94ত যেতিয়া পঞ্চায়ত আৰম্ভ হৈছিল তেতিয়া আমি থাৰ্ড টায়াৰ অফ ডেমক্ৰেচি বুলি তৃতীয় যিটো আমি স্তম্ভ আৰম্ভ কৰিছিলোঁ গোটেই আমি বুলি ক'বলৈ আমি গোটেই ভাৰতবৰ্ষৰ কথাটোৱে কৈ আছোঁ ইয়াত
তাৰপিছত এতিয়া অসমৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম এনেকুৱা এটা প্ৰশাসনিক সংস্কাৰৰ পদক্ষেপ য'ত সমজিলাবিলাক ক্ৰিয়েট কৰা হৈ আছে। ৰাইজৰ বিভিন্ন যিবিলাক ডে টু ডে কাম কাজ য'ত DC অফিচ বা বেলেগ অফিচত ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত যাব লাগে, সেই কাম কাজখিনি আমি চাব ডিষ্ট্ৰিক্ট বা কো ডিষ্ট্ৰিক্ট লেভেলত আনি পেলাই ইয়াতে কৰিব পৰা যাব। ত' মই ভাবোঁ ৰাইজৰ সুবিধা হ'ব, বেছিকৈ আৰু ভালকৈ কৰিব পাৰিব। আৰু যেতিয়া সৰু এটা অঞ্চলত ছিনিয়ৰ লেভেলৰ অফিচাৰ এজন ADC ৰেংকৰ অফিচাৰ এজন বহিব, তেতিয়া তেখেতে আৰু ভাল ছাৰ্ভিচ দিব পাৰিব, বেছি সময় দিব পাৰিব যে অঞ্চলটোৰ ডে টু ডে কামৰ লগতেও সামগ্ৰিকভাৱে কেনেকৈ উন্নত কৰিব পাৰিম সেইখিনিত অলপ চিন্তাও কৰিব পাৰিব। কেতিয়াবা কি হয়, গোটেই ডিষ্ট্ৰিক্টখনৰ কথাটো চালে সেই উন্নত কৰাৰ চিন্তা কৰাৰ সময়টো কেতিয়াবা উলিয়াব নোৱাৰে। চ' মই ভাবোঁ যেতিয়া সমষ্টি লেভেলত ADC লেভেলৰ অফিচাৰ এজন থাকিব, সময় দিব পাৰিব। মই ৰাইজক খালি আহ্বান কৰিব বিচাৰিছোঁ যাতে এতিয়া নতুনকৈ আৰম্ভ হ'ব, আপোনালোকৰ সকলোৰে সহায় লাগিব, সহযোগিতা লাগিব, যাতে আমাৰ যিমান সমজিলা হৈ আছে গোটেইখিনি যাতে ধুনীয়াকৈ ভালকৈ আমি আৰম্ভ কৰিব পাৰোঁ। আৰু এবাৰ যেতিয়া গতি লৈ ল'ব, তাৰপিছত আৰু যাতে আমি পিছলৈ চাবলগীয়া নাথাকে। মই যিসকল বিষয়া কৰ্মচাৰী ইয়াতে পষ্টিং হৈছে তেখেতলোকলৈ মই এপিল এটা কৰিম যে তেওঁলোকে যাতে, কাৰণ নতুন হয়, কষ্ট অলপ হ'ব, বাট বহুত ভালকৈ যদি আমি কৰোঁ, আমি নতুন এটা সংযোজন আমাৰ প্ৰশাসনিক ব্যৱস্থাত কৰিব পাৰিম। সেইখিনিকে মই আশা ৰাখিছোঁ আৰু খোৱাংবাসী ৰাইজক আজি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কোন বিভাগ আহিব ইয়ালৈ যিমান পাব্লিক ছাৰ্ভিচ ৰিলেটেড, ধৰক DC অফ ইষ্টাব্লিছমেণ্টৰ যিখিনি পাব্লিক ৰিলেটেড এক্টিভিটিছ আছিল, ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্টৰ পৰা আৰম্ভ কৰি চাৰ্কল অফিচৰ কামখিনি চাৰ্কলতে হ'ব, কিন্তু তাৰ পৰা যিখিনি এপিলছ থাকিব বা SDLAC আগতে যেনেকৈ প্ৰপ'জেলবিলাক DC অফিচলৈকে যায়, সেইখিনি ইয়াৰ পৰা SDLACত হ'ব। লোকেল যিখিনি ডেভেলপমেণ্টৰ একশ্যন প্লান পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ, সেইখিনি ইয়াৰ পৰা হ'ব। এক্সাইজৰ মেটাৰবিলাক ইয়াৰ পৰা ডিল হ'ব। ফুড এণ্ড চিভিল ছাপ্লাইজ, আপোনাৰ ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি নাম ভৰোৱা, নাম কটাৰ পৰা আৰম্ভ কৰি যিখিনি ব্যৱস্থা থাকিব গোটেইখিনি ইয়াতে হ'ব। প্লাছ চাৰ্টিফিকেট, যিকেইখন চাৰ্টিফিকেট আছে, কাষ্ট চাৰ্টিফিকেট লাগে বা কাৰোবাৰ PRC চাৰ্টিফিকেট লাগে, গোটেই চাৰ্টিফিকেটছখিনি ইয়াৰ পৰা ইছ্যু হ'ব। লগতে আপোনাৰ লেণ্ড চেল পাৰ্মিশ্যনৰ যিখিনি DC অফিচত গৈ আছিল, সেই গোটেইখিনি ইয়াৰ পৰা ইছ্যু হ'ব। চ' বিভিন্ন ধৰণৰ যি ৰাইজৰ ডে টু ডে ৰিকুৱাৰমেণ্ট যিটো থাকে, চবতকৈ বেছি ইণ্টাৰেকশ্যন প্ৰশাসনিক ব্যৱস্থাৰ লগত সাধাৰণ মানুহৰ এইখিনিয়ে থাকে, যে চাৰ্টিফিকেট ক'ৰবাত লোৱা, ক'ৰবাত এটা ন অবজেকশ্যন চাৰ্টিফিকেটৰ কাৰণে প্ৰয়োজন হৈ যায়, ক'ৰবাত কাৰোবাৰ কিবা ইনকাম চাৰ্টিফিকেটৰ যিখিনি এতিয়া চাৰ্কল অফিচত দিয়ে সেইখিনি চাৰ্কলতে থাকিব বাৰু, কিন্তু তাৰ এপিল বা তাৰ নেক্সট ষ্টেজ যিখিনি আছে সেইটো ডিব্ৰুগড় টাউনলৈকে আৰু যাব নালাগে, আমাৰ সমজিলাতে হ'ব। চ' গোটেইখিনি ব্যৱস্থা মই ভাবোঁ এতিয়া সেইটো প্ৰথম পৰ্যায়, আৰু প্ৰয়োজন সাপেক্ষে আৰু পাৱাৰ ডিভলিউশ্যন কৰা হ'ব যাতে ৰাইজৰ আৰু সুবিধা হয়। এৰিয়া ডিফাইন মানে সমষ্টি ভিত্তিক। এতিয়া খোৱাং সমষ্টিৰ যিটো বাউণ্ডেৰী, সেই বাউণ্ডেৰীৰ ভিতৰতে খোৱাঙত আহিব। যিকেইখন আমি সমজিলা গঠন কৰিম ডিব্ৰুগড় জিলাত, সকলোতে একেই কণ্ডিশ্যন, এই সমষ্টিৰ লগতে কটাৰ্মিনাছ হৈ থাকিব। কিছুমান অভিযোগ থাকে বা এপিল থাকে যদি সেইবিলাকৰ কাৰণে আহিব, কিন্তু ডে টু ডে যিখিনি তেওঁলোকৰ ৰিকুৱাৰমেণ্ট থাকে, কিবা এটা চাৰ্টিফিকেটৰ কাৰণে হওক, NOCৰ কাৰণে হওক, বা কিবা অভিযোগ আছে, ৰেভিনিউ এপিলবিলাক আছে, সেই গোটেইখিনি ইয়াতে হ'ব। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে, যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।